নিৰ্বাচনৰ দিনাখন দলৰ বিপক্ষে কথা কৈ নিজক পুৰণি আৰু নতুনৰ চাৰ্টিফিকেট দিয়া সময় পাৰ হৈ গ'ল। মই আশা কৰিম যে আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য তেওঁ ৰাষ্ট্ৰীয় অধ্যক্ষলৈকে প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব। যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা ৰাতিপুৱা মোদীজীৰ বিৰুদ্ধে কথা ক'ব পাৰে তেওঁ দলত থকা উচিত নে অনুচিত নিশ্চয় সেই সিদ্ধান্তটো আমাৰ দলে ল'ব পাৰে আৰু আমাৰ দল ইমানেই শক্তিশালী যে সিদ্ধান্ত লোৱাত আমাৰ কোনো অসুবিধা নহয়। কিন্তু যোনেই যি নকওক কিয় আমাক যিমানখন সিট লাগে আমি সিমানখন সিট পাম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।